ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াতকৈ তেখেতৰ পত্নী বেছি ভাল হয়তো ৰাজনৈতিক নেত্ৰী হ'ব পাৰিব যেন লাগিছে। গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই তেখেতৰ আসনখনেই পত্নীলৈ এৰি দিলে ময়ে বেছি ভাল পাম। কাৰণ মই বিচাৰোঁ যে নাৰী ওলাই আহক, যিসকল যোগ্য হয়, সবল হয়, আৰু পত্নীগৰাকী যদি বেছি ভাল হয় তেতিয়াহ'লে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই তেখেতক যোগ্যতাৰ আসনখনত অধিষ্ঠিত কৰাটো আচলতে বেছি প্ৰয়োজনীয়। দ্বিতীয়তে, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই ইয়াত যিমান বছৰ ধৰি আচলতে তেখেত জনপ্ৰতিনিধি হৈ আছে, বিগত সময়বোৰত তেখেতৰ পত্নীও চাগে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ পত্নীয়েও হয়তো দেখিছে যে শ্ৰমিকসকলৰ সন্তানে, আমাৰ কৃষকৰ সন্তানে খোৱা পানী পোৱা নাই। তেখেতসকলৰ ঘৰত হয়তো ৱাটাৰ পিউৰিফায়াৰ থাকিব পাৰে, তেখেতসকলে সাধাৰণ শ্ৰমিকৰ সন্তানে আচলতে মাছৰ কাৰ্টুনত পানী ফিল্টাৰ কৰি খাব লগা বা জুৰিৰ পৰা তুলি অনা পানী ঘৰৰ ফিল্টাৰত কৰি খাব লগাৰ যিটো যন্ত্ৰণা, সেইটো উপলব্ধি কৰিব পাৰিছেনে নাই নাজানো। কিন্তু আমিবোৰ খাটি খোৱা খেতিয়কৰ ঘৰৰ মানুহ, আমি এই কষ্টবোৰ বুজি পাওঁ। আজি সীমা সমস্যাৰ সময়ত আচলতে বুকুত সন্তানক সাৱটি শুবলৈ বাধ্য হোৱা মাকগৰাকীয়ে যি যন্ত্ৰণা উপলব্ধি কৰে যে মোৰ ওপৰত অত্যাচাৰ হ'ব নেকি, শুই থাকোঁতে ঘৰখন কোনোবাই ভাঙি দিব নেকি, জ্বলাই দিব নেকি, এই নিৰাপত্তাহীনতাত ভুগি থকা প্ৰতিজন পিতৃ মাতৃৰ যি অসহায় কাতৰ অনুভৱ, এয়া আমি বুজি পাওঁ। কাৰণ আমি সাধাৰণ মানুহ। আমি বুজি পাওঁ যে আচলতে যেতিয়া জীৱন জীৱিকা ধ্বংসমুখী হয় তেতিয়া মাক দেউতাকৰ মনত সন্তানৰ ভৱিষ্যতৰ বাবে কিমান চিন্তা হয়। আমি বুজি পাওঁ যেতিয়া সন্তানৰ বেমাৰ এটা হয়, লৈ গৈ চিকিৎসালয়ত ট্ৰিটমেণ্ট কৰিব নোৱাৰে, চিকিৎসালয়ত যেতিয়া ডক্টৰ নাথাকে, ICU NICU নাথাকে, দৰৱ বাহিৰৰ পৰা কিনিব নোৱাৰে, টেষ্ট কৰিব নোৱাৰে, তেতিয়া মাক দেউতাকে সন্তানৰ বাবে কিমান অসহায় অনুভৱ কৰে, সেই অসহায় অৱস্থা আমি বুজি পাওঁ। আৰু সন্তানেও মাক দেউতাকৰ যেতিয়া চিৰিয়াছ বেমাৰত ট্ৰিটমেণ্ট কৰিব নোৱাৰে, সকলোৱেতো মানে নোৱাৰে নহয় প্ৰাইভেটলৈ লৈ যাব। আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া মন্ত্ৰীৰ সন্তান আছিল, মন্ত্ৰীৰ সন্তান বা তেখেতৰ পত্নীয়ে হয়তো উপলব্ধি কৰিব পৰা নাই যে চিকিৎসা সেৱাটো উপলব্ধ নহ'লে সাধাৰণ ৰাইজৰ কিমান দুৰ্দশা হয়। কাৰণ তেখেতসকলৰ পইচা আছে, তেখেতসকলে পাৰিব প্ৰাইভেটত ট্ৰিটমেণ্ট কৰিব, মন গ'লে আমেৰিকালৈ লৈ যাব পাৰিব। শিক্ষা ব্যৱস্থাটো সাধাৰণ ৰাইজৰ বাবে ভাল হোৱাটো কিমান দৰকাৰী, এইটো হয়তো তেখেতসকলে অনুভৱ কৰিব নাই পৰা। কাৰণ তেখেতসকলৰ প্ৰাইভেটত পঢ়ুৱাবলৈ টকা আছে, সাধাৰণ শ্ৰমিকৰ, সাধাৰণ কৃষকৰ প্ৰাইভেটত পঢ়ুৱাবলৈ টকা নাথাকে, প্ৰাইভেট নাৰ্ছিং হোমত লৈ যাবলৈ টকা নাথাকে। আজি শ্ৰমিকসকলৰ জীৱন জীৱিকাৰ যি কষ্ট হৈছে, এই জীৱন জীৱিকাৰ কষ্টখিনি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ পত্নীয়ে যদি বিগত সময়ত উপলব্ধি কৰিব পাৰিছিল, তেতিয়াহ'লে আমি ভাল লাগিলেহেঁতেন যদি তেখেতৰ জীৱন সংগীক সেই কথাবোৰ সোঁৱৰাই দিলেহেঁতেন। যদি প্ৰতিগৰাকী শ্ৰমিকৰ সন্তানক তেখেতে নিজৰ বুকুত আঁকোৱালি লৈ মোৰ সন্তান আৰু মোৰ সন্তানে বিশুদ্ধ খোৱা পানী পাব লাগিব বুলি তেখেতৰ জীৱন সংগীজনক দাবী জনালেহেঁতেন, শ্ৰমিকসকলৰ লগত মজুৰি বৃদ্ধিৰ বাবে প্ৰতিবাদ কৰিলেহেঁতেন, কৃষকসকলৰ দৈনন্দিন জীৱনৰ তাৰণাবোৰৰ ক্ষেত্ৰত তেখেতসকলৰ সংগ দিলেহেঁতেন আৰু দাবী জনালেহেঁতেন যে প্ৰতিগৰাকী সন্তানৰ মাতৃ হৈ এই সমস্যাবোৰ সমাধান কৰিবলৈ যুঁজিম, মোৰ ভাল লাগিলেহেঁতেন। মই এতিয়াও তেখেতলৈ আহ্বান জনাওঁ, আহক, ওলাই আহক। যিখিনি কাম আপোনাৰ স্বামীয়ে কৰিব নোৱাৰিলে, যিখিনি কামত তেখেত বিফল হৈ থাকিলে, যিখিনি কাম তেখেতে উপলব্ধি কৰিব নোৱাৰিলে, এগৰাকী নাৰী হিচাপে উপলব্ধি কৰক। সেই মাতৃৰ অসহায় অৱস্থাবোৰ উপলব্ধি কৰি এগৰাকী মাতৃ হৈ তেখেতসকলৰ লগত সংগ দি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই মাতৃ হিচাপে মৰিয়নিৰ প্ৰত্যেকটো সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে এতিয়াও যুঁজি